বাক্সাত অব্যাহত হাতী মানুহৰ সংঘাত। বাক্সাৰ বিভিন্ন প্ৰান্তত বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত আছে। পাগলাদিয়া নৈৰ পাৰত অৱস্থান কৰিছে হাতীৰ এটা বৃহৎ জাকে। বন্যহস্তীৰ অৱস্থানক লৈ আতংকিত হৈ পৰিছে স্থানীয় লোক। আমি দৃশ্যাংশ মুহূৰ্তত দেখুৱাইছো। পাগলাদিয়াৰ পাৰত বন বিভাগে স্থাপন কৰিছিল সোলাৰ ফেন্সিং। মথাউৰি নিৰ্মাণৰ সময়তো নষ্ট হয় বহু ফেন্সিং। নিম্নমানৰ ফেন্সিং জহি হৈ যোৱাত হাতীয়ে প্ৰৱেশ কৰিছে জনাঞ্চলত। শীঘ্ৰে হাতীৰ উপদ্ৰৱৰ পৰা অঞ্চলবাসীক ৰক্ষাৰ ব্যৱস্থা কৰাৰ বাবে আহ্বান জনাইছে ৰাইজে। দৃশ্যাংশ আমি দেখুৱাইছো। ফেন্সিং জহি হৈ যোৱাত হাতীয়ে জনাঞ্চলত বৰ্তমান প্ৰৱেশ কৰিছে। হাতীৰ উপদ্ৰৱত বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে গাঁওবাসীয়ে। খাই তহিলং কৰিছে পথাৰৰ ধান আৰু পাগলাদিয়া নৈৰ পাৰত অৱস্থান কৰি আছে হাতীৰ এটা বৃহৎ জাকে। কিন্তু কথা আছে কি এই জাগাৰ যিটো এটা কণ্ডিশ্যন তাৰমানে চব আধৰুৱা। মাথালা হ'লেও আধৰুৱা বা যিকোনো কাম হ'লেও আধৰুৱা। এতিয়াতো হাতীৰ উৎপাতততো থাকাই জানোছে ইয়াতে। বিশেষকৈ চট ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰাই চট দিছিল। আমি বাৰে আমি দাবী কৰাৰ পিছত চট আছি না আমি নকওঁ, কিন্তু আছি যদিও তাৰমানে হাতীৰ উৎপাতত ভাঙি চিঙি চুৰমাৰ কৰি মোটামুটি ইয়াতে মানুহ মাৰিলে। আজি 2-3 বছৰ আগতো ইয়াতে দেখা দেখি তাৰমানে মানুহ মাৰিলে। তাৰে পিছত এতিয়া মানুহখিনি বেয়া সমস্যা হৈছে আৰু ধান খেতিৰ সমস্যা। যেনেকুৱা কিছুমান ৰবি শস্য হয়তো তাৰমানে মানে আশা কৰি আছিল যে আমি ৰবি শস্য মানে কৰিম, কিন্তু ৰবি শস্য কেনেকৈ কৰিম এই উৎপাতত। ধান খেতিকে যিটোকে উঠাব পৰা নাই, আধা আধি কাটিম বুলি আশা কৰে, কিন্তু ৰাতি আহি হাতী খাই গুচি যায়। গতিকে এনেকুৱা অলপ যদি চৰকাৰৰ ফালৰ পৰা সা সুবিধা পালি হয়তো আমি নথৈ আমি মানে আনন্দিত। বাক্সাত অব্যাহত হাতী মানুহৰ সংঘাত। বাক্সাৰ বিভিন্ন প্ৰান্তত বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত আছে। পাগলাদিয়া নৈৰ পাৰত অৱস্থান কৰিছে হাতীৰ এটা বৃহৎ জাকে। বন্যহস্তীৰ অৱস্থানক লৈ আতংকিত হৈ পৰিছে স্থানীয় লোক। আমি দৃশ্যাংশ মুহূৰ্তত দেখুৱাইছো। পাগলাদিয়াৰ পাৰত বন বিভাগে স্থাপন কৰিছিল সোলাৰ ফেন্সিং। মথাউৰি নিৰ্মাণৰ সময়তো নষ্ট হয় বহু ফেন্সিং। নিম্নমানৰ ফেন্সিং জহি হৈ যোৱাত হাতীয়ে প্ৰৱেশ কৰিছে জনাঞ্চলত। শীঘ্ৰে হাতীৰ উপদ্ৰৱৰ পৰা অঞ্চলবাসীক ৰক্ষাৰ ব্যৱস্থা কৰাৰ বাবে আহ্বান জনাইছে ৰাইজে। দৃশ্যাংশ আমি দেখুৱাইছো। ফেন্সিং জহি হৈ যোৱাত হাতীয়ে জনাঞ্চলত বৰ্তমান প্ৰৱেশ কৰিছে। হাতীৰ উপদ্ৰৱত বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে গাঁওবাসীয়ে। খাই তহিলং কৰিছে পথাৰৰ ধান আৰু পাগলাদিয়া নৈৰ পাৰত অৱস্থান কৰি আছে হাতীৰ এটা বৃহৎ জাকে। কিন্তু কথা আছে কি এই জাগাৰ যিটো এটা কণ্ডিশ্যন তাৰমানে চব আধৰুৱা। মাথালা হ'লেও আধৰুৱা বা যিকোনো কাম হ'লেও আধৰুৱা। এতিয়াতো হাতীৰ উৎপাতততো থাকাই জানোছে ইয়াতে। বিশেষকৈ চট ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰাই চট দিছিল। আমি বাৰে আমি দাবী কৰাৰ পিছত চট আছি না আমি নকওঁ, কিন্তু আছি যদিও তাৰমানে হাতীৰ উৎপাতত ভাঙি চিঙি চুৰমাৰ কৰি মোটামুটি ইয়াতে মানুহ মাৰিলে। আজি 2-3 বছৰ আগতো ইয়াতে দেখা দেখি তাৰমানে মানুহ মাৰিলে। তাৰে পিছত এতিয়া মানুহখিনি বেয়া সমস্যা হৈছে আৰু ধান খেতিৰ সমস্যা। যেনেকুৱা কিছুমান ৰবি শস্য হয়তো তাৰমানে মানে আশা কৰি আছিল যে আমি ৰবি শস্য মানে কৰিম, কিন্তু ৰবি শস্য কেনেকৈ কৰিম এই উৎপাতত। ধান খেতিকে যিটোকে উঠাব পৰা নাই, আধা আধি কাটিম বুলি আশা কৰে, কিন্তু ৰাতি আহি হাতী খাই গুচি যায়। গতিকে এনেকুৱা অলপ যদি চৰকাৰৰ ফালৰ পৰা সা সুবিধা পালি হয়তো আমি নথৈ আমি মানে আনন্দিত।